আমার স্যারক লগ পাইছোঁ প্ৰাক্তন আমাৰ অধ্যক্ষ মহোদয় জিতেন তালুকদাৰ। নমস্কাৰ। আপোনাৰ ব্যস্ত কওক আৰু দুআষাৰ কওক। বৰ ভাল লাগিল, অনুষ্ঠানটো সুকলমে চলি আছে, বৰ ভাল লাগিছে। পুৰণি ছাত্ৰসকলক লগ পাই নথৈ আনন্দিত আৰু এই জীৱনৰ এটা মধুৰ স্মৃতি হৈ সদায় থাকিব। ধন্যবাদ। আজি আপুনি আপোনাৰ মনত থকা এজন পুৰণি বন্ধু কাক লগ পালে? মোৰ কানুদা আছিল, মোহন চৌধুৰীৰ ল'ৰা, মোহন চৌধুৰী ছাৰৰ ল'ৰা আহিছে, তেখেত আহিছে, বৰ ভাল লাগিছে। বঢ়িয়া বঢ়িয়া, ভাল লাগিল। এনেকৈ বহু বন্ধু আপোনাৰ লগতে মোৰ মনত ভাল লাগিল। অ'কে, যিসকল মহান ব্যক্তিৰ অশেষ কষ্টৰ ত্যাগৰ বলত বছৰপুৰ স্কুল 1954 চনত স্থাপন হৈছিল, তেওঁলোকে বহুত কষ্ট কৰে। আপোনালোকে বহুতে পিছত আমি নাজানে, আমি কিন্তু কিছু পাইছোঁ। গতিকে সেই মহান ব্যক্তিসকলৰ পবিত্ৰ আত্মাৰ শান্তিৰ অৰ্থে এক মিনিট সময় মৌনভাৱে থিয় হৈ থাকিলে মই সুখ পাম। আৰম্ভ হৈছে। আজি বছৰটো ৰাখিলে কাৰণে এটা অতি গৌৰৱৰ দিন, আনন্দৰ দিন। কাৰণ কিয়নো আজিৰ পৰা ৭৩ বছৰ আগতে এই বিদ্যালয় স্থাপন হৈছিল আৰু ইয়াৰ পৰাই বহু হাজাৰ হাজাৰ ল'ৰা ছোৱালী উচ্চ শিক্ষা লৈ উচ্চতৰ শিক্ষা লৈ দেশ বিদেশত চাকৰি কৰি এই অঞ্চলৰ বৃদ্ধি কৰি আছে। এই সমাজত আজি বহুবিধ ঘটনা আহিছে। এই অনুষ্ঠানটো গঢ়াৰ সময়ত মই দুবছৰ আগতে এখন অকলে অসম্পূৰ্ণ হ'ব বুলি ভাবি কৰিছোঁ। আপোনালোকক ক্ষমা কৰিব। কিমান কষ্ট কৰি আজি যিটো ৰূপ, আজি বছৰটো স্কুলৰ যিটো ৰূপ, সেই ৰূপৰ কথা ভাবিলে আগৰ কালত আমি খেল খুজি খুজি, বাঁহ খুজি খুজি এই বিদ্যালয় সাজিছিলোঁ। ছাত্ৰবিলাক নাহে ভয় ৰজন দি মিঠাই দি পেলাই আমি আনিছিলোঁ। শিক্ষকবিলাকে অশেষ কষ্ট কৰি আমাৰ যেতিয়া কৃতি শিক্ষক বহুত আছিল, আমাৰ স্থানীয় প্ৰথম ইনচাৰ্জ বাবাচৰণ নাৰ্জাৰী, তাৰপিছত আহিল মোহন চন্দ্ৰদেৱ চৌধুৰী, তাৰে পাছত আহিল পৰশুৰাম পাটোৱাৰী, তাৰে পাছত আহিল অনন্ত মোহন গোস্বামী, তাৰে পাছত আহিল ৰামদাস বসুমতাৰী, তাৰে পাছত আহিল অৰবিন্দ মাধৱ, তাৰে পাছত মই হ'লোঁ, তাৰপিছত হ'ল ফলেন ডেকা আৰু তাৰ পাছতে হ'ল সুৰেণ বৰ্মা। সুৰেণ বৰ্মাৰ পাছত আহিল জিতেন্দ্ৰ বিদ্যান। এনেকৈ আহি এতিয়া নিৰুপমা আহৰণৰ কৰিছোঁ। যে আজি মোৰ এনেকুৱা লাগিছে, মই আচলতে কথাবোৰ নলয়, ইমান আনন্দ লাগিছে মোৰ। ইমান বহুত পুৰণা ছাত্ৰবিলাকক লগ পাইছোঁ। মই অলপ আগতে শুনিছোঁ এই বিদ্যালয়ৰ কৃতি ছাত্ৰ শংকৰ ডেকা ছেকেণ্ড হৈছে। আচলতে ছেকেণ্ড নহয়, এতিয়া ফাৰ্ষ্ট হৈছিল। এতিয়া ফাৰ্ষ্ট হৈছিল, কিন্তু সেৱাৰ অভ্যাসীৰ কাৰণে আমাৰ শংকৰ ডেকা ছেকেণ্ড কৰি দিছিল। কাৰণ তেতিয়া কৰ্ম অভিজ্ঞতা বুলি এটা ছাবজেক্ট আছিল। মই মাতানিছিল, মই আছিলোঁ ইনচাৰ্জ কৰ্ম অভিজ্ঞতা। মই মাতানিছিল আপোনাৰ ছাত্ৰজনে ফাৰ্ষ্ট হৈছে, কিন্তু একে নম্বৰে লাভ কৰিছে গুৱাহাটীৰ এজনী। গুৱাহাটীতো নিদিলে আমাৰ বেয়া হ'ব, বোলে আপুনি ছেকেণ্ডটোৱে লওক। বোলে সেইটো কথা মোক কিয় সুধিছোঁ? যিটো নম্বৰে কয়, যিটো ৰিজাল্টে কয়, সেইটো কৰক। ইয়াতো ভাল বেয়া পোৱা কথা হ'লে সেইটো মেৰিটৰ কথা। নিজে শেষত তেওঁলোকে বদমাচি কৰি আমাৰ শংকৰ ডেকাক ছেকেণ্ড কৰি দিলে। এতিয়া আমি ক'ব গৈছোঁ এইটো কথা, এই বিদ্যালয়ৰ পৰা ছেকেণ্ড হৈ যিটো নাম উজ্জ্বল কৰি থৈ গ'ল, সেই সম্পূৰ্ণ আৰ্হি বৰ্তমান ছাত্ৰসকলে লোৱা উচিত। আজি শিক্ষাৰ প্ৰতি ধাউতি বাঢ়িছে, এতিয়া আমি আগৰ বছৰটো হৈ থকা নাই। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ কৰিম, অভিভাৱকসকলক মই অনুৰোধ কৰিম, তেওঁলোকে আগুৱাই লৈ যাওক আৰু পুনৰবাৰ অনুষ্ঠান কৰাৰ অৱস্থালৈকে আহক, তাকে আশা ৰাখিছোঁ। শেষৰ বছৰবোৰৰ কথা মই
মুখ্যমন্ত্ৰীৰ পাছত কম আৰু এতিয়া নকওঁ আগতে এখন উন্মোচন হৈ যাওক আপোনালোকৰ আগত আজি এখন সুন্দৰ আলোচনী স্মৃতিগ্ৰন্থ আলোক নাম দিছে আলোক পিচ লাইট পোহৰ এই অঞ্চল এই আলোকে যেন আলোকিত কৰি তুলিব পাৰে তাকে আশা ৰাখিছোঁ স্মৃতিগ্ৰন্থ হ'ল এই অঞ্চলৰ ঐতিহ্য আৰু আদৰ্শ এই অঞ্চলৰ এখন ডাঙৰ দলিল গতিকে আপোনালোকে ইয়াত বাস্কা অঞ্চলৰ বিভিন্ন কথা সামাজিক অৰ্থনৈতিক একাডেমিক ইত্যাদি কথাবিলাক পাব গতিকে এইখন পঢ়ি ইয়াত যেন অনুপ্ৰাণিত হৈ এই অঞ্চলৰ উঠি অহা প্ৰজন্মক আপোনালোকে সাহস দিয়ক আগবঢ়াই লৈ যাওক তাকে আশা কৰিছোঁ কাৰণ ইয়াৰ যিটো পৰিৱেশ সুন্দৰ হৈছে দেখাটোও ভাল লাগিছে ফটোবিলাকো বহুত ভালেই পাইছোঁ আৰু যথেষ্ট ডাঙৰ হৈছে প্ৰথম হিচাপে বহুত ডাঙৰেই হৈছে গতিকে এই এলুমিনি প্ৰাক্তন ছাত্ৰ বিদ্যাৰ্থী ডাঙৰ কাম কৰিলে তাত আজি যদি প্ৰাক্তন ছাত্ৰ সমাজত নাপাতিলেহেঁতেন তেতিয়াহ'লে আজি আৰু আমাৰ মনৰ আধা অন্তৰ্জাল পাপ প্ৰকাশ কৰিব নোৱাৰিম গতিকে মই এলুমিনিক ধন্যবাদ জনাইছোঁ কিন্তু এলুমিনিৰ এটা কথা অলপ কৰি কওঁ এলুমিনি ময়ো সভাপতি আছিলোঁ আমাৰ তাত এই এলুমিনিখন আমাৰ সভাৰ কাৰণে নহয় এতিয়া এলুমিনি কিন্তু এইটো যিহেতু প্ৰথম বছৰ হৈ গ'ল তেওঁলোকৰ দায়িত্ব বাঢ়িল তেওঁলোক কি তেওঁলোকৰ কিল ছুপাৰভাইজাৰ ডিষ্ট্ৰিবিউশ্যন এই অনুষ্ঠান বছৰবোৰৰ অভাৱ অভিযোগ কি আছে শৈক্ষিক দিশত হওক আৰ্থিক দিশত হওক সেই আটাইবোৰ কথা সৎচাই বিজনেছ সকলোৱে হেল্থ দৃষ্টি থাকিব লাগিব আৰু তেওঁলোকে এছএমপিচিৰ লগত আলোচনা কৰি চৰকাৰৰ লগত আলোচনা কৰি সেই অভাৱবিলাক সময়ে সময়ে সাপেক্ষে সমাধান কৰিব পাৰিব তেতিয়াহে প্ৰাক্তন ছাত্ৰৰ কৰ্তব্য শেষ হ'ব আমাৰ তাতো হৈছে আমাৰো স্কুলত বহুত সমস্যা আছিল আমি বহুখিনি মানুহক যত্ন কৰিছোঁ আৰু এইটো বহুত পাৰা হৈছে মই আশা ৰাখিম বছৰবোৰ প্ৰাক্তন ছাত্ৰ সমাৰোহেও এই দায়িত্ব গ্ৰহণ কৰি বছৰবোৰ স্কুলখনক যাতে আৰু আগুৱাই নিব পাৰি কাৰণ আজিকালি প্ৰত্যেক বিদ্যালয়তে ডিজিটেল লাইব্ৰেৰী মডাৰ্ণ লেবৰেটৰী হৈছে আমাৰ যিহেতু চায়েন্স আছে আজিকালি চায়েন্স আছে গতিকে আজিকালি আৰু সেই আগৰ দিনৰ পুৰণা মাইক্ৰস্ক'পৰ দিন নহ'ব অকল গতিকে এইবিলাক আধুনিক মডাৰ্ণ প্ৰযুক্তি বহুত বাহিৰ হৈ গৈছে এইবিলাকক সেৱা কৰা প্ৰাক্তন ছাত্ৰ সমিতিখনে দায়িত্ব ল'ব লাগিব তেতিয়া ছাত্ৰ হ'ব বুলি ভাবোঁ শেষত আটাইকে মোৰ নিচিনা এজন 90 বছৰীয়া বুঢ়াক এই দায়িত্ব দিয়াত আচলতে মই বৰ অভিভূত হৈছোঁ মই কৃতজ্ঞ হৈছোঁ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত এই অঞ্চলৰ ৰাইজৰ ওচৰত ই আপোনালোকে মোক সন্মান শক্তি মৰম দেখুৱালে মই আচলতে কথা কৈ শেষ কৰিবলৈ নোৱাৰোঁ ইংৰাজীত এটা কথা আছে মই হাৰ্ট ইজ ফুল অন্তৰত যেতিয়া বহুত আনন্দ লাগে তেতিয়া মানুহৰ কথা কমকৈ আছে আৰু মোৰ আজি এনেকুৱা এটা লাগিছে ৰবি ঠাকুৰ কবিৰ ঠাকুৰৰ কথা বিখ্যাত কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ওপৰলৈ মনত পৰিছিল তেওঁ কৈছিল তেওঁ পৃথিৱীৰ মানুহবিলাকক দেখি তেওঁদৰে অভিভূত হৈছিল তেওঁ কৈছিল মৰিলে চাই না আমি সুন্দৰ ভৱনে মৰি বাচিবা চাই আমি বাবে মোৰো যেন আজি বাচিবৰ মন যায় ডাক্তৰৰ মাজে ডাক্তৰ থাকি মই সিহঁতে বাচিছিল এইটোৱে মোৰ আশা আছে মই নিশ্চয় ভাবিছোঁ আজিও মোৰ এটা ভাগ্য ভাল সৌভাগ্য দিনলৈ ধৰি লৈছোঁ এইখিনি আপোনালোকে সুবিধা কৰি দি এইখন যথেষ্ট ডাঙৰ হৈছে বিকাশত আছে ইংৰাজী অসমীয়া বহু তিনিটা ভাষাই আছে বড়ো ভাষা 190 আছে ছাৰ 190 গতিকে শেষৰ আটাইকে ধন্যবাদ দি এইখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিবলৈ শ্ৰদ্ধাৰ শিক্ষাগুৰু তথা এই আমাৰ ছবিখনৰ উদ্বোধক শৰ্মা ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ
তেখেতৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু এই চেকতে আমি আমাৰ এই স্মৃতি গ্ৰন্থৰ চেয়াৰমেন আৰু এডিটৰ ইন চিফ দুজনক আপোনালোকৰ সন্মুখত সম্ভাষণ চিনাকিৰ লগতে সম্ভাষণ দিব ওলাইছোঁ। আৰু এই চেকতে সন্মানীয় উপেন ডেকা এই মেগাজিনৰ বিষয়ে মই মেগাজিনখনৰ বিষয়ে আমি এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আমি মাত্ৰ 20 দিন মাত্ৰ সময় পাইছিলোঁ মেগাজিনখন ওলোৱাৰ কাৰণে। যোৱা 15 দিনত আমাৰ যিখন সভা বহিছিল ইলিমিনেৰী, সেই সভাতে আমাৰ সিদ্ধান্ত লোৱা হৈছিল। আমি কিছু সময় বিচাৰিছিলোঁ, কিন্তু আমাৰ যিহেতু ইতিমধ্যে পূৰ্বৰ নিৰ্ধাৰিত কাৰ্যসূচী মতে আমাৰ 5 আৰু 6 জুলাই মেগাজিনখন আমি যিকোনো প্ৰকাৰে আমি উলিয়াবই লাগিব। গতিকে আমি খুব দৌৰাদৌৰিকৈ আমি আজি মাত্ৰ 20 দিনৰ ভিতৰত আমি আলোচনীখন উলিয়াব লগা হৈছে। গতিকে আলোচনীখনত যথেষ্টখিনি কিছু ভুল ৰৈ যাব পাৰে, আৰু দুটামান আমাৰ খুব দৰকাৰী লিখা বাদ পৰি গৈছে। আমি পৰৱৰ্তী সময়ত আমি সেইকেইটা লিখা আমি দি মানে বান্ধিং চলি আছে। গতিকে মই আৰু বেছি ক'ব নিবিচাৰোঁ। গতিকে আপোনালোকৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ, যাতে মেগাজিনখন যদি পঢ়ি যদি ক'ৰবাত ভুল পালে যাতে আমাক মানে ক্ষমা কৰি দিয়ে, কাৰণ আমি খুব কম সময়ৰ ভিতৰতে আলোচনীখন ওলাইছোঁ। আৰু এই ক্ষেত্ৰত আমাক মানে উদযাপন সমিতিৰ মাননীয় সভাপতি কুঞ্জ লগৰ দাদা আৰু আমাৰ মৰমৰ ভাইটি সম্পাদক উৎপল ডেকা আমাক যথেষ্টখিনি আমাক উৎসাহ যোগোৱা দি তেওঁলোকে আমাক সহায় কৰিছে। অশোক কৰ্মীদাৰ বাপন মূলীয়া তেওঁলোকে আমাক খুব উৎসাহ দি আছে। গতিকে আমি তেওঁলোকৰ ওচৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমি পুনৰ আমাৰ সকলো ভুল ত্ৰুটিৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰি মোৰ চুম বক্তব্য কৰিছোঁ।